খুলে নি আহি যোৱা সবে আহি যোৱা আৰম্ভ কৰিম আজি সেশন সো আমাৰ যোৱাকালি ক্লাস আমি নৰ্দাৰ্ণ মাউন্টেন লৈকে আমি কৰিছিলো কভাৰ আজি তাৰ পৰা আমি কভাৰ কৰিম ঠিক আছে নৰ্দাৰ্ণ মাউন্টেনৰ পিছৰ পৰা আমি কভাৰ কৰিম সো ইয়াত এটুত আমি দিব নোৱাৰো কাৰণ নহলে অলপ প্ৰবলেম হৈ যায় সো আমি এটু ডাইৰেক্টলি ইয়াতে কৰি লওঁ পিপিটি তে আমি কৰি লম এটু ডাইৰেক্টলি ওকে গুড মৰ্নিং এভৰিওয়ান ভেৰি গুড মৰ্নিং সবে কেনে আছা ভালে আছা নে সবে ভালে আছা নে আহি যোৱা একদম সোনকালে আহি যোৱা ভেৰি গুড মৰ্নিং 16 present thank you so much everyone thank you so much so আমি আমাৰ লাস্ট ক্লাস বুলি কলে আমি আমাৰ যোৱাকালিৰ সেশনত আমি ফিজিওগ্ৰাফিক ডিভিজন অফ ইন্ডিয়া আমি পঢ়ি আছিলো আৰু আমাৰ এই ফিজিওগ্ৰাফিক ডিভিজন অফ ইন্ডিয়াত যদি আমি কবলৈ যদি যাও আমি সকলে জানো যে ভাৰতবৰ্ষৰ ভৌগোলিক বিভাজনক আমি 6 ভাগত বিভক্ত কৰিছো 6 ফিজিওগ্ৰাফিক ডিভিজনত আমি পাৰ্ট কৰিছিলো আৰু এই 6খন ফিজিওগ্ৰাফিক ডিভিজনত আমি অকল নৰ্দাৰ্ণ মাউন্টেন যোৱাকালি আমি পঢ়িছো আশা কৰো নৰ্দাৰ্ণ মাউন্টেন সবে ধুনিয়াকে বুজি পাইছা কাৰো ইয়াত একো প্ৰবলেম নাই নৰ্দাৰ্ণ মাউন্টেনত কাৰো একো প্ৰবলেম নাই হিমালয়ান মাউন্টেনত কিবা প্ৰবলেম আছে নেকি সবে আবার হাই হেলো কৰি দিয়া those who are present in the class sadna jodi more am I audible to all of you very good morning yes live class ma'am everything audio visual everything सब कुछ clear है ना सब कुछ clear है okay so আমি যোৱাকালি এইখিনি পাৰ্ট গোটেই কভাৰ কৰিছিলো লেজাৰ হিমালয়াৰ নৰ্থ টু সাউথ ডাইৰেকশনৰ ডিভিজন ওয়েস্ট টু ইস্টার্ন ডিভিজন ঠিক আছে আচ্ছা নেক্সট আমি আজি আহিম না নর্দার্ন প্লেন সো বিফোর গোইং টু ডিসকাস উইথ ইউ অল about how this northern plain is formed মানে নর্দার্ন প্লেনৰ কি আছে নর্দার্ন প্লেনৰ ডিভিজন কি আছে এইখিনিৰ বিষয়ে পঢ়িবলৈ যোৱাৰ আগতে আমি আগত কি জানিব লাগিব আমি আগত জানিব লাগিব নর্দার্ন প্লেনৰ জন্মটো কেনেকে হল সোৱা একদম ধুনিয়াকে বুজি লবা হিমালয়ান মাউন্টেন ফৰ্মেশন হল হিমালয়ান মাউন্টেন এটো হৈছে হিমালয়ান মাউন্টেনৰ ফৰ্মেশন আমি সকলে যোৱাকালি পঢ়িছো যে ইন্ডিয়ান ল্যান্ডমাস এটো হৈছে আমাৰ মোৰ লেফট হ্যান্ড হৈছে ইউৰেশিয়ান ল্যান্ডমাস ঠিক আছে আৰু মোৰ ৰাইট হ্যান্ড হৈছে ইন্ডিয়ান ল্যান্ডমাস ইউৰেশিয়ান ল্যান্ডমাসটো কি আছিল ষ্টেবল ইয়াৰ পৰা লৰচৰ নকৰিব ইন্ডিয়ান ল্যান্ডমাসটো গন্ডৱানা ল্যান্ডৰ এটা পাৰ্ট এনেকে নৰ্দৰ পিনে আগবাঢ়ি আহিছে আহি কি কৰিলে ইয়াক খুন্দা মাৰিলে মনত ৰাখিবা এই খুন্দা যে মাৰিব এই যেটো গ্যাপ আছিল আগত মধ্যলতে গ্যাপ আছে এই গ্যাপটোত কি আছিল 33 সি আগত আৰু কি কৰিলে এনেকা আহি যেতে খুন্দা মাৰাৰ লগে লগে ইন্ডিয়ান ল্যান্ডমাসটো হেভি প্লেট তলত গুচি গল আৰু ফোল্ড হৈ পাহাৰ হিচাপে থিয় হৈ গল কোনে আমাৰ ইউৰেশিয়ান ল্যান্ডমাস আশা কৰো এইটো বুজি পাইছা এতিয়া পাহাৰ হৈ যোৱাৰ লগে লগে বিভিন্ন ধৰণৰ তেনেকুৱা যেটো আমাৰ পানীৰ সোর্স বিলাক কাৰণ আমি বহু ধৰণৰ ৰিভাৰ পাও কিছুমান এনেকুৱা ৰিভাৰ আছিল যেটোকে সমুদ্ৰ আছিল ইয়াতে 33 সি পানীৰ সোর্স কিছুমান হিমালয়ৰ ওপৰৰ পৰা আহাটো স্টাৰ্ট হৈ গল আৰু হাই অল্টিটিউড লো অল্টিটিউড মানে লো লাইং এৰিয়াছত কি হয় আমি পাও ৰেইনফল আমি কি পাও আমি পাও ৰেইনফল আৰু হাই অল্টিটিউড ৰিজনত কি হয় হাই অল্টিটিউড রিজনত কি হয় আমি কি পাও হাই অল্টিটিউড রিজনত আমি পাও স্নোফল হয়নে আমি পাও স্নোফল সো স্নোফল তো জমি ইয়াত কি হৈ গল বিভিন্ন ইম্পৰ্টেন্ট গ্লেচিয়াৰ বোৰ জমি গল আৰু এই গ্লেচিয়াৰৰ পৰা কি হল ওয়াটাৰ তললে আহি থাকিলে এনেকে তললে পানী আহি আছে এনেকে তললে বিভিন্ন নদীৰ পৰা এনেকে পানীবোৰ আহি আছে এই পানীবোৰ এইটো প্লেসত বহুত স্পিডত থাকে কাৰণ ওপৰৰ পৰা তলত আহাৰ এই সময়ত বহুত বেছি ষ্টিক থাকে এইটো প্লেসত বহুত পানীৰ স্পিড বেছি থাকে ঠিক আছে আৰু তলত আহি কিনে তেওঁলোকে কি কৰিলে তেওঁলোকে পানীটো ইয়াত কি হৈ যায় ইয়াত স্লো হৈ যায় ইয়াত বিভিন্ন ৰিভাৰ আছে মই এটা জাস্ট সিঙ্গেল ড্ৰয়িংত বুজাই দিলো
ইয়াত কি হৈছে পানীটো কি হৈ আছে পানীটো ইয়াত বেসিক্যালি স্লো প্ৰসেছত গৈ আছে কাৰণ ওপৰৰ পৰা এইটোতো সমতল কেনেকৈ হল পানীয়ে নিজৰ লগত বহুত সেডিমেন্টস কেৰি কৰি লৈ আহিলে কি লৈ আহিলে সেডিমেন্টস কেৰি কৰি লৈ আহিলে নিজৰ লগত বহুত সেডিমেন্টস কেৰি কৰি লৈ আহিলে আৰু এই সেডিমেন্টস বোৰ ওপৰৰ পৰা যেতিয়া তললৈ আহে বহুত স্পিড থাকে পানীৰ সব একেবাৰে লৈ গুচি যায় কিন্তু ইয়াততো পানীৰ ইমান স্পিড নাই ইয়াত কি কৰিলে ইয়াত ডিপোজিট কৰিলে আৰু এনেকে ডিপোজিট বছৰৰ পিছত বছৰ এনেকে ডিপোজিট কৰি যদি আমি কবলৈ যদি যাও আমাৰ to the south of the Himalayan mountain and to the north of the peninsular plateau কি জন্ম কৰিলে এটা প্লেন এৰিয়াৰ জন্ম কৰিলে এটা প্লেন এৰিয়াৰ জন্ম দিলে আৰু এটো কি দিলো আমি the northern plain বুলি আমি নাম দিলো কি নাম দিলো northern plain বুলি আমি নাম দিলো ঠিক আছে northern plain বুলি আমি নাম দিলো মনত ৰাখিবা এটো সো কেনেকে northern plain or formation to হল এটো তোমালোকে বুজি পাইছে নে নাই কোৱাচোন তোমালোকে এটো বুজি পাইছে নে নাই এতিয়া আমি ডেসক্ৰিপচনত পঢ়িম এইটো ড্ৰয়িংটো তোমালোকে বুজি পাইছে নে নাই কোৱাচোন এই ড্ৰয়িংটো তোমালোকে বুজি পাইছে নে নাই কোৱা যদি ইয়েস বুজি পাইছে সবে নৱাংকুৰ সুৰজ জিমান আছে ইয়াত জিমান এসপিৰেন্ট আছে কি কৈছে এতিয়া চোৱা formed by the interplay of the three major river especially তিনিটা important riverৰ কথা কৈছে কোনটো river এটা হৈছে ইন্দাস এটা হৈছে গংগা and the ব্ৰহ্মপুত্ৰ কি বুলি কৈছে ইন্দাস গংগা and ব্ৰহ্মপুত্ৰ along with their tributaries composed of alluvial soil যদি আমি যদি কবলৈ যদি যাও মনত ৰাখিবা তেনেহলে এই যেটো মই আগত যেটো মই বুজালো এই যে ইম্পৰ্টেন্ট ৰিভাৰ কি থাকিলে আমাৰ ইন্দাস গংগা এন্ড ব্ৰহ্মপুত্ৰ এই ইম্পৰ্টেন্ট ৰিভাৰ কেটা নৰ্দাৰ্ণ ইণ্ডিয়াৰ আৰু এই ৰিভাৰ বিলাকৰ ট্ৰিবিউটাৰিজ খিনিয়ে কি ফৰ্মেশন কৰিছে আমাৰ প্লেনৰ ফৰ্মেশন কৰিছে এই যেটো প্লেন বা আমাৰ সমতল ভূমি এই সমতল ভূমিটো কি আছে ঠিক আছে সমতল ভূমিটো কি আছে কম্পোস্ট হয় কার দ্বারা এলুভিয়াল সয়েলৰ দ্বারা কার দ্বারা এলুভিয়াল সয়েল মানে কি এলুভিয়াল সয়েল কথাৰ অৰ্থটো হৈছে পলসুৱা মাটি মানে হাড়যুক্ত মাটি মনত ৰাখিবা পলসুৱা বা হাড়যুক্ত মাটি যেটো ডিপোজিট হৈছে ওভাৰ বছৰৰ পিছত বছৰ মিলিয়নস অফ ইয়াৰ্স এবাউট টোটাল কিমান ইয়াৰ আছে লং দৈৰ্ঘ্যতা 2400 কিলোমিটাৰ লং and about 240 পৰা 320 কিলোমিটাৰ broad 240 to 320 কিলোমিটাৰ broadness ইয়াত কি দেখা পাও আমি with a rich soil cover combined with adequate water supply and a favorable climate it is agriculturally যদি আমি কবলৈ যদি যাও এই যেটো আমাৰ নর্দার্ন প্লেন বা যেটো আমাৰ এলুভিয়াল প্লেন বা যেটো হাড়যুক্ত মাটি বুলি কৈছো হাড়যুক্ত মাটি যেতে এগ্রিকালচারালি বহুত বেছি প্রোডাক্টিভ পার্ট হয় অফ দা কান্ট্রি আমাৰ দেশৰ বহুত বেছি প্রোডাক্টিভ পার্ট আৰু এই যেটো এলুভিয়াল সয়েল যেটো টোটাল 2400 কিলোমিটার লং তাকো কিন্তু আমি ডিভাইড কৰিব পাৰো তিনিটা ইম্পৰ্টেন্ট সেকশনত কি থাকে তিনিটা ইম্পৰ্টেন্ট সেকশন এটা হয় পাঞ্জাব প্লেন এটা হয় গংগা প্লেন আৰু এটা কি হয় এটা হয় দা ব্ৰহ্মপুত্ৰ প্লেন এইখিনি তোমালোকে বুজি পাইছে নে নাই কাইন্ডলি এবাৰ কমেন্ট কৰি কোৱাচোন ইয়াত কি প্ৰবলেম আছে কোৱা ইয়াত তোমালোকৰ কি প্ৰবলেম আছে মোক কাইন্ডলি কমেন্ট কৰি কোৱা ইয়াত সবে বুজি পাইছা ধুনিয়াকে বীৰেন নৱাংকুৰ সুৰজ সাধনা ইয়াত বুজি পাইছা ধুনিয়াকে বুজি পাইছা কমেন্ট কৰি কোৱা বীৰেন এটা কথা মনত ৰাখিবা ভাই হা এটো মোৰ ৰিকুৱেষ্ট হয় এটো মই নট অনলি ইউ মই সবকে কৈছো এটো কথা চোৱা আগত সেশনটো এবাৰ চাই লোৱা
হ'ব পাৰে যে তোমালোকৰ ক'তবা এটা সৰু সুৰা প্ৰব্লেম থাকিব পাৰে। এতিয়া এই যিখিনি মই পঢ়ালো আকৌ যদি মই একদম প্ৰথমৰ পৰা পঢ়াবলৈ যাওঁ মোৰ একো প্ৰব্লেম নাই, মই এই চেপ্টাৰটো শেষ কৰিব নোৱাৰিম অন টাইম। এইটোৱে বহুত ষ্টুডেণ্টে বুজি নাপায়। বহুত ষ্টুডেণ্টে কি কৰে সেইটো লৈ স্যাৰ আপোনাক কিবা ক'লে আপুনি বুজাই নিদিয়ে। মই বাৰে বাৰে ৰিপিটেডলি এটা বস্তুক ৰিপিট কৰি আছো, অসমীয়াত কৈ আছো, নৰ্মালি পলাইটলি কৈ আছো, বুজাই আছো তোমালোকৰ বাবে। আজি যদি মই এই টপিকটো অন টাইম যদি শেষ কৰিব নোৱাৰো তেনেহ'লে নেক্সট টপিক কেতিয়া ষ্টাৰ্ট কৰিম, হয় নে নহয়? চ' এইকাৰণে অলপ এডজাষ্ট কৰা, মাইণ্ডটো একদম কনচেনট্ৰেট ৰাখা। ইয়াত কোনো ৰকেট চাইন্স নাই, একদম নৰ্মাল বিষয়বোৰ হয়। এইকাৰণে মই অসমীয়া শব্দবোৰো মই ইউজ কৰি দিওঁ। অলপ ব্ৰেইন ইউজ কৰা, কাৰণ চোৱা এইটো চৰকাৰী চাকৰি পৰীক্ষাৰ কাৰণে তোমালোকে পঢ়ি আছা, ডিপাৰ্টমেণ্টত কাম কৰিব লাগিব ভাই, কোনো স্পুন ফিডিং কৰি নিদিয়ে। সেইকাৰণে আজিৰ ডেটত অলপ ফাষ্ট হ'ব লাগিব। আৰু জানাই অসমৰ মুখ্যমন্ত্ৰী মহোদয় বা অসমৰ আমাৰ এতিয়া কাম কাজৰ এনভাইৰনমেণ্টটো কেনেকুৱা হৈ গৈছে, ফাষ্ট নহ'লে আমি অলপ নিজে কেপচাৰ কৰাৰ কেপাচিটি নাৰাখিলে আমি চাকৰিটো পোৱাত বহুত টান, দিগদাৰ হৈ যাব আজিকালি। অ'কে, তো কি পালো আমি? এই প্লেন বা এই সমতল ভূমি অঞ্চলক নৰ্দাৰ্ণ প্লেন বুলি ক'লে আমি জানো যে এইটো কি আমাৰ সমতল ভূমি অঞ্চল। কি আছে তো আমাৰ সমতল ভূমি অঞ্চল। এই সমতল ভূমিক আমি তিনিটা পাৰ্টত বিভক্ত কৰিছো। কোন তিনিটা পাৰ্ট? এটা পাৰ্ট, সৰি এইটোতো মই ওপৰত দি দিলো একেবাৰে। সেই তিনিটা পাৰ্ট কি কি যদি আমি কবলৈ যদি যাওঁ, এইটো এটা পাৰ্ট, দ্যাট মিন্স যদি আমি কওঁ এটা পাৰ্ট হয় আমাৰ পাঞ্জাব প্লেন। কি হয়? এটা পাৰ্ট আমাৰ, এটা প্লেট হয় আমাৰ পাঞ্জাব প্লেন, এটা পাৰ্ট হয় গংগা প্লেন, এটা পাৰ্ট হয় ব্ৰহ্মপুত্ৰ প্লেন। তোমালোকে চোৱা, এটা হৈছে পাঞ্জাব প্লেন, এটা হৈছে গংগা প্লেন আৰু এটা হৈছে ব্ৰহ্মপুত্ৰ প্লেন। তিনিটা ইম্পৰ্টেন্ট ডিভিজন থাকে আমাৰ এই নৰ্দাৰ্ণ প্লেনত বা আমাৰ এই সমতল ভূমি অঞ্চলত। পাঞ্জাব প্লেন কি? ফ্ৰম দ্য ৱেষ্টাৰ্ণ পাৰ্ট অফ দ্য নৰ্দাৰ্ণ প্লেন, নৰ্দাৰ্ণ প্লেনৰ চবতকে পশ্চিমীয়া পাৰ্ট যেটো সেইটো, এণ্ড ফৰ্মড হয় বাই দ্য ইণ্ডাছ ৰিভাৰ, মানে আমাৰ সিন্ধু নদী আৰু সিন্ধু নদীৰ ট্ৰিবিউটাৰী। কোৱাচোন ইণ্ডাছ ৰিভাৰৰ ট্ৰিবিউটাৰী কেইখন আছে? ইণ্ডাছ ৰিভাৰৰ ইম্পৰ্টেন্ট ট্ৰিবিউটাৰী কেইখন আছে আৰু নামটো কি কি কোৱাচোন? কোৱাচোন, কোনে ক'ব পাৰে? ইণ্ডাছ ৰিভাৰৰ ট্ৰিবিউটাৰীজ কি কি আছে আমাৰ ইণ্ডাছ ৰিভাৰৰ? কোৱাচোন। ইণ্ডাছ ৰিভাৰৰ আমাৰ গুৰুত্বপূৰ্ণ 5টা ট্ৰিবিউটাৰী আছে। কি কি যদি আমি কওঁ? JCRBS, ঝিলাম চেনাব রবি বিএস সুতলেজ, ঝিলাম চেনাব রবি বিএস সুতলেজ। সো পাঞ্জাব প্লেনৰ কথা যেতিয়া আমি কওঁ, ইণ্ডাছ ৰিভাৰ আৰু তেওঁৰ ট্ৰিবিউটাৰীজ বিলাক মিলি এই নদীবিলাকৰ পৰা আমাৰ পাঞ্জাব প্লেনৰ জন্মটো হৈছে। উইথ দ্য মেজৰ পৰ্চন অফ দিছ প্লেন, পাঞ্জাব প্লেনৰ যিটো মেজৰ পৰ্চন, যিটো কোৱা হয় বহুত বেছি ফাৰ্টাইল লেণ্ড, বহুত বেছি পলসুৱা মাটি, তাৰ এটা ৰিজন কি আছে? আমাৰ পাকিস্তানত থাকে। নেক্সট কি থাকে? গংগা প্লেন। গংগা প্লেনটো কি? মানে পাঞ্জাব প্লেনৰ পিছত যিটো গংগা নদীৰ অৱবাহিকা, গংগা নদীৰ উপনৈ গোটেইবোৰ মিলি যিটো নদীৰ জন্ম, মানে যিটো সমতল ভূমিত এইটো এৰিয়াত গঠন কৰিছে, তাক কৈছো আমি গংগা সমতল ভূমি বা গংগা প্লেন। এক্সটেন্ড হয় বিটুইন ঘাগ্গাৰ এণ্ড দ্য তিস্তা ৰিভাৰ, ৱেষ্টাৰ্ণ চাইডত ঘাগ্গাৰ আৰু ইফালে একদম তিস্তা ৰিভাৰ। The northern state of Haryana, বহুত বেছি ফাৰ্টাইল ল্যান্ড, দিল্লী, ইউপি, বিহার, পার্ট অফ ঝাড়খণ্ড এন্ড ওয়েস্ট বেঙ্গল। মেইন তো আমাৰ এগ্ৰিকালচাৰাল প্ৰডাকশ্যন বিলাক এইবিলাক ষ্টেটৰ পৰাই হয়। গোটেইখিনি কৰ পৰা আহে? আমাৰ গংগা প্লেনৰ পৰা আহে। আমাৰ এগ্ৰিকালচাৰাল প্ৰডাকশ্যন বিলাক মেক্সিমামটো এইবিলাক পাৰ্টৰ পৰাই হয়। আৰু এটা হৈ যায় আমাৰ ব্ৰহ্মপুত্ৰ প্লেন। ব্ৰহ্মপুত্ৰ প্লেনত কোন কোন প্লেচ পাওঁ আমি? দিছ প্লেন ফৰ্মছ দ্য ইষ্টাৰ্ণ পাৰ্ট অফ দ্য নৰ্দাৰ্ণ প্লেন। দ্যাট মিন্স ব্ৰহ্মপুত্ৰ ভেলী ৰিজন বুলি আমি যাক কৈছো, ব্ৰহ্মপুত্ৰ ভেলী ৰিজন বুলি যাক আমি কৈছো, লাইজ কৰে ইন আছাম তথা অসম তথা অসমৰ পাৰ্শ্বৱৰ্তী অঞ্চল বিলাকক। এইখিনি বুজি পাইছা যে আমি আমাৰ অসম ভাৰতবৰ্ষৰ সমতল ভূমিক মেজৰলি এই তিনিটা পাৰ্টত বিভক্ত কৰিছো। কোৱাচোন অলপ বীৰেন, বুজি পাইছেনে ভাই? সুৰজ, সাধনা, নৱাংকুৰ সবে বুজি পাইছেনে? আৰু যিসকলে মোক ৰিপ্লাই নকৰাত মই তেওঁলোকক সকলোকে কম, ভাই ৰিপ্লাই কৰা। মই কোনো এনেকুৱা নহয়, মই কেতিয়াও এইটো হ'ব নিবিচাৰো। মই তোমালোকৰ দাদাৰ নিচিনাকে তোমালোকক এইখিনি বুজাব বিচাৰিছো। কোৱাচোন বুজি পাইছেনে নাই?
কোৱাচোন, কোৱা সবে কোৱা। ওকে, তন্ময় বণিক সবে বুজি পাইছে ধুনীয়াকে। নেক্সট যদি আমি কওঁ, চোৱা ইয়াত ডিভিজনটো ধুনীয়াকে ইয়াত বুজাই দিছে, ডিভিজনটো ক'ত কোনটো পাৰ্ট হ'ব ডিভিজনত। আচ্ছা, আৰু ইয়াত কি হয়, বহু টাইমত কোৱা হয় ইয়াৰ লোকেশনটো কি। লোকেশনটো হৈছে, মনত ৰাখিবা, টু দা সাউথ অফ হিমালয়ান মাউন্টেন, হয় নে নহয়? হিমালয়ান মাউন্টেনৰ তো সাউথতে হয়, আৰু টু দা নর্থ অফ peninsular plateau, to the north of peninsular plateau ইয়াৰ লোকেশন। নাও এই প্লেনক আমি অ্যানাদার কেইটামান ভাগত ভগাব পাৰো, অ্যানাদার কি পার্টত আমি ভগাব পাৰো, অ্যানাদার কি আৰু ডিভিজন আছে, তিনিটাটো ডিভিজন স্যার আমি পালোৱে, তিনিটা ইম্পর্টেন্ট ডিভিজন ফ্রম ওয়েস্ট টু ইস্ট তো আমি পাইছোৱে, আৰু কি আছে, আৰু ইয়াৰ বেসড অন দা রিলিফ ফিচার, মানে তার টপোগ্রাফিক্যাল বেরিয়ার্স, যেটো তার ফিচার্স আছে, রিলিফ ফিচার্স, টপোগ্রাফিক্যাল ফিচার্স, নর্দার্ন প্লেনক আমি ডিভাইড কৰিব পাৰো আনাদার চাৰিটা পার্টত। এটা হৈছে ভাবৰ, এটা হয় তৰাই, এটা হয় ভাঙ্গৰ, আৰু এটা হয় খাদৰ। কি কি আছে, যেনেকে আমি যদি কওঁ ভাবৰ, ভাবৰটো কি, আফটার ডিসেন্ডিং ফ্রম দ্য মাউন্টেন দ্য রিভার ডিপোজিট পাবলস ইন এ ন্যারো বেল্ট, যেতিয়া রিভার গুলোকে ওপৰৰ পৰা তললৈ আহে, এই জাৰ্নিত এটা এনেকুৱা এটা মানে পয়েন্ট আহে যত রিভারে কি করে, লাহে লাহে তার সেডিমেন্টস বিলাকক ডিপোজিট করা আরম্ভ করে, পাবলস ইন এ ন্যারো বেল্ট, and the width of this belt is about 8 to 16 কিলোমিটার, এর ওয়াইডনেস টু কি থাকে 18 পৰা 16 কিলোমিটার, লাইজ প্যারালাল টু দ্য শিৱালিক। আৰু এইটো কি কৰে, আমাৰ যেটো শিৱালিক, শিৱালিক আমি যোৱাকালি পঢ়িছো নে, শিৱালিকটো কি হয় যোৱাকালি আমি পঢ়িছো, কোৱাচোন সুৰজ, কোৱাচোন তন্ময়, কোৱাচোন নবাংকুৰ, মহানৰ্ভ। শিৱালিকটো আমি যোৱাকালি পঢ়িছো, শিৱালিক হৈছে হিমালয় পৰ্বতমালাৰ আউটাৰ মোস্ট মাউন্টেন ৰেঞ্জ, আউটাৰ মোস্ট বুলি ক'ব পাৰো, বা আমি লোৱাৰ হিমালয়া বুলি ক'ব পাৰো, আৰু শিৱালিক বুলি ক'ব পাৰো। শিৱালিক ৰেঞ্জ যেনেকে প্যাৰালেলি গৈছে, এই প্লেন এৰিয়াটো এনেকে প্যাৰালেলি গৈছে আমাৰ একদম আমাৰ যেটো ভাবৰ বেল্ট। আৰু ইয়াত কি হয়, নদীবিলাকে বহু টাইমত এনেকুৱা গোটেই ৰিভাৰ নহয়, কিছুমান ৰিভাৰ ষ্টিমবোৰ ডিজএপিয়াৰ হৈ যায়, পাথৰ চাথৰৰ ভিতৰত সোমাই যায়, ডিজএপিয়াৰ, আকৌ তাৰ পৰা তলৰ পৰা পানী তোল, আমি ভাবো যে হেৰাই গৈছে, মাটিৰ তলৰ পৰা আহিম, বাট নো, পানীৰ সোৰ্সটো কিবা পাথৰ চাথৰৰ ভিতৰেদি ওলাই আহি আছে। ইয়াৰ পিছৰ যেটো পাৰ্ট হয় ভাবৰ বেল্টৰ, যেটো তাৰ নেক্সট যেটো পাৰ্ট হয় ভাবৰ বেল্টৰ পিছত, ভাবৰ বেল্টৰ সাউথৰ পাৰ্টটো হয় আমাৰ তৰাই ৰিজন। দ্য তৰাই ৰিজন ইট লাইজ টুৱাৰ্ডছ দ্য সাউথ অফ ভাবৰ বেল্ট, ভাবৰ বেল্টৰ দক্ষিণত। ইন দিস ৰিজন দ্য ষ্টিম আকৌ ৰিএপিয়াৰ হয়, মানে ধৰি লোৱা নদীটো এনেকে আহিছে তো পানীটো, ইয়াত ডাঙৰ ডাঙৰ বোলে পাবলছ আছে, পাথৰছ আছে, ই তলত সোমাই গৈছে, আমি ভাবিছো যে ইয়াততো পানী নাই, কিন্তু এইটো একচুয়ালি এনেকে তলে তলে দি এনেকে আহিছে, আকৌ ইয়াত কি হৈছে ৰিভাৰ বোলে ৰিএপিয়াৰ হৈছে এনেকে, আমি ভাবিছো যে পানীটো চাগে এইটোৰ ভিতৰৰ পৰা আহি আছে, আমি ভাবিছো যে পানীটো চাগে ইয়াৰ ভিতৰৰ পৰা আহি আছে, বাট ভিতৰৰ নহয়, এইটোৱে তাৰ পানীৰ সোৰ্স, কিন্তু ইয়াত পাথৰ আছে বুলি আমি গম পোৱা নাই, ঠিক আছে। ইন দিস রিজন দে স্টিম রিঅ্যাপিয়ার এন্ড মেক্স এ ওয়েট সোয়াম্পি এন্ড মার্শি রিজন, রিমেম্বার দ্যাট, এইটো হৈছে তৰাই রিজন। ভাবৰ আৰু তৰাইটো বুজি পালানে নাই, কোৱাচোন, ভাবৰ আৰু তৰাইটো বুজি পালানে নাই, কোৱা, ভাবৰ আৰু তৰাইটো তোমালোকে বুজি পালানে নাই? ভাবৰ আৰু তৰাইটো বুজি পাইছা সবে? পাইছো স্যার, পাইছো, ইয়েস, থ্যাংক ইউ ভাই, থ্যাংক ইউ সো মাচ। নেক্সট থাকে দুটা আৰু ইম্পর্টেন্ট পার্ট, এটা হয় ভাঙ্গৰ আৰু এটা হয় খাদৰ। ভাঙ্গৰ কি, ভাঙ্গৰ হৈছে ইজ দ্য লাৰ্জেষ্ট পার্ট অফ দ্য নর্দার্ন প্লেন এন্ড ইজ কম্পোজড অফ ওল্ডেস্ট এলুভিয়াল। দ্যাট মিন্স পরীক্ষাত আহে কেতিয়াবা যে ভাঙ্গৰ মানে কি, ভাঙ্গৰ মানে হৈছে ওল্ড এলুভিয়াল। কেনেকে ফর্মেশন হয় মই অলপ পিছতে বুজাই দিম একদম ড্রয়িং কৰি।
আৰু এইটো ক'ত লোকেট কৰে? দে লাইজ এবভ দ্য ফ্লাড প্লেন এণ্ড ৰিচেম্বল টেৰেচেছ। ফ্লাড প্লেন ৰিজনৰ the soil of this region to কি হয় locally known as kanker and is composed of calcareous deposit। দৰাচলতে এই ভাঙ্গাৰ আৰু খাদাৰ সয়েলটো কেনেকে ডেভেলপ হয় মই যদি তোমালোকক যদি মই বুজাই দিও, ভালকে মনোযোগ দি চাবা হা। নদী এইটো এটা সাপোজ ৰিভাৰ, নদীৰ এটা এৰিয়া থাকে যিটো এৰিয়াত আমি কেতিয়াও ঘৰ নবনাও, নদীৰ পাৰ বুলি যাক আমি কৈছো, আমি কেতিয়াও কি নবনাও, আমি কেতিয়াও ঘৰ নবনাও, হয়নে নহয়? নদীৰ পাৰত গৈ কিনে আমি বিল্ডিং বনাও নেকি? কোনোবাই ব্ৰহ্মপুত্ৰ নদীৰ পাৰত কোনোবাই বিল্ডিং বনাইছে নেকি? একদম পাৰৰ এটা প্লেচ এৰি দিয়ে, তাৰ পিছত ধৰি লও ইয়াত আমি ঘৰবিলাক বনাও, এটা প্লেচ তাৰ পিছত ইয়াতে আমি চাগে ঘৰবোৰ বনাও, হয়নে নহয়? ইয়াত আমি ঘৰবোৰ বনাও। এতিয়া এই ৰিভাৰৰ কি হয়, নৰ্মাল টাইমত যেতিয়া বৰষুণ হয়, নৰ্মাল টাইমত যেতিয়া জেনাৰেলি বৰষাৰ কালত প্ৰত্যেকটো বছৰ এভৰি ইয়াৰ পানী বাঢ়িলে পানীটো এটা লিমিট আছে, এইটো পৰ্যায়লৈকে আহে। এইটো ওয়াটাৰ ৰিসোর্স ডিপার্টমেন্টে এটা মার্ক কৰি দি থাকে, এইটো মানে সাইড লৈকে আহে। তেনেহলে এই পানীটো যে ইমান দূৰলৈকে আহিল, এইটো এভৰি ইয়াৰ হৈ আছে, ইয়াত পানীটো এভৰি ইয়াৰ আহে, এইটো পানী বাঢ়িলে পানী ইয়াত আহিবই। দ্যাট মিন্স এই এভৰি ইয়াৰ যত আহে তাত প্ৰত্যেকটো বছৰ ডিপোজিট হৈ আছে নতুনকে সেডিমেন্টস বিলাক, ব্ৰহ্মপুত্ৰ নদীয়ে যিটো কেৰি কৰি লৈ আহিছে প্ৰত্যেক বছৰ ডিপোজিট কৰি আছে। কিন্তু দেখা গল 2 বছৰ 3 বছৰৰ মূৰে মূৰে এটা ডাঙৰ ডাঙৰ বানপানী আহে, আৰু যেতিয়া ডাঙৰ বানপানী আহে পানীৰ লেভেলটো ৰিস্ক জোনত গুচি যায়, পানীটো এইটো পৰ্যায়লৈকে আহি যায়। ঠিক আছে, এইটো হৈছে আফটাৰ এভৰি 3-4 ইয়াৰ্স পানীটো ডেঞ্জাৰ ৰিস্কৰ বাহিৰত গুচি যায়। আৰু ইয়াত কি হয়, তেতিয়া ডিপোজিশনটো ইয়াত হ'ব, সেডিমেন্টছৰ ডিপোজিশনটো ইয়াত হয়। সো এইটো কি হয়, এইটো স্লো প্ৰসেসত হয়, কাৰণ 3-4 ইয়াৰ্স গ্যাপত হয়, আৰু এইটো হয় কি এইটো স্পিড প্ৰসেসত হয়। সো এই যে প্ৰত্যেক বছৰ যে ডিপোজিশনটো হৈ আছে সেডিমেন্টছৰ যে ডিপোজিশনটো হৈ আছে, এইটো কি হয়, যেতিয়া বৰষুণৰ পানীটো কমি যায়, বৰ্ষাকাল শেষ হৈ যায়, পানীটো কমি যায়, তেতিয়া চাবা এই জায়গাবিলাক সব পলসুৱা, মানে এনেকে জমি 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 এইবিলাক বহুত হাৰযুক্ত মাটি হৈ গৈছে। সো সেই কাৰণে খাদাৰ হৈছে ফ্লাড প্লেন ৰিজন যত ইয়াঙ্গাৰ এলুভিয়াম আৰু কল দা খাদাৰ যত কি হয় এভৰি ইয়াৰ ডিপোজিশনটো হয়। ভাঙৰটো হৈছে ওল্ড এলুভিয়াম যত স্লো প্ৰসেসত ডিপোজিশনটো হয়, ৰিমেম্বাৰ দ্যাট। ঠিক আছে, খাদাৰত কি হয়, ৰিজনত আমাৰ ডিপোজিশনটো এভৰি ইয়াৰ ৰিনিউ হয়, বাট আমাৰ ভাঙৰৰ ক্ষেত্ৰত নহয়। এইকাৰণে ভাঙৰক আমি কওঁ ওল্ড এলুভিয়াল, খাদাৰক আমি কওঁ নিউ এলুভিয়াল। এক্সামত কুৱেশ্যনত আহে, কিয় হয় কেনেকে হয় বুজি পাইছে নে নাই কোৱাচোন এবাৰ? কিয় হয় কেনেকে হয় ধুনীয়াকে বুজি পাইছে নে নাই? সবে কোৱা। কিয় হয় কেনেকে হয় ধুনীয়াকে সবে বুজি পাইছা? সবে কোৱাচোন। নৱাংকুৰ, সাধনা, সুৰজ, মহানৰ্ভ নামটো ধুনীয়া, তন্ময়, বীৰেন ক্লিয়াৰ আছে, ওকে। নাও আৰু ইয়াত কি হয়, এই 4টা ডিভিজন অফ প্লেনৰ বাহিৰতো যদি আমি কবলৈ যদি যাও, আমি পাও ইয়াত ডেল্টা প্লেন। ডেল্টা মিন্স বদ্বীপ, ডেল্টা মিন্স বদ্বীপৰ কথা ইয়াত কোৱা হৈ আছে। বদ্বীপ, পৃথিৱীৰ সবতকে ডাঙৰ বদ্বীপ কোনটো? গংগা ব্ৰহ্মপুত্ৰ বদ্বীপ, বা যাক আমি সুন্দৰবন বদ্বীপ বা সুন্দৰবন ডেল্টা বুলি আমি কওঁ। The delta plain is considered as the extension of Khadarland. It is ki delta plain to ki hoy is considered as the extension of Khadarland, and this area is a depositional area. Area to ki eta depositional area. Mane ki hoy delta plain to keneke formation hoy, নদীয়ে এইটো হৈছে নদী পানীটো লৈ গৈ কি কৰে, এট লাষ্ট ডাঙৰ জলাশয় মানে সমুদ্ৰৰ লগত পানীটো মিলাই দিব, সমুদ্ৰত পানীটো এনেকে দি দিব লাগে। বাট সমুদ্ৰই কেতিয়াবা একো বস্তু লৈ যায় নেকি? সমুদ্ৰইতো কেতিয়াও একো বস্তু লৈ নাযায়, ঢেউত সব ঘূৰাই দিয়ে। সমুদ্ৰত এটা বটল এনেকে দলিয়াই চাবাচোন, এনেকে দলিয়াই দিবা, তোমাৰ কাষত বটলটো আহি যাব, ঢেউৰ কাৰণে এইটো ৰিটাৰ্ণ আহি যায়। সো ইয়ে কি কৰে, নদীয়ে কি কৰে, বিভিন্ন সেডিমেন্টছবোৰ নিজৰ লগত লৈ যায়, সেডিমেন্টছবোৰ লৈ যায় আৰু ডিপোজিট কৰিব বিচাৰে। তেও কয় মই দিম, তেও কয় ময়ো ভাই মইতো নলম, মই ৰিটাৰ্ণ কৰি দিম, তেও ৰিটাৰ্ণ কৰি দিয়ে। এনেকা দিম নিদিম এইটো কোৱাতে এইটো প্লেছত এটা ডেল্টা প্লেনৰ জন্ম হয়, মানে গাঁতবোৰ ইয়াত জমা হৈ যায়, আৰু এই প্লেসটোকে কৈছো আমি দ্যাট ইজ আ ডেল্টা প্লেন বা আমাৰ বদ্বীপ ৰিজন। এন্ড দিস এরিয়া ইজ আ ডিপোজিশনাল এরিয়া অফ দ্য লোয়ার রিচ অফ গঙ্গা রিভার এন্ড আদার রিভার। ইট কম্প্রাইজেস অফ ওল্ড মাড, ইয়াত নিউ মাড, মার্শ মানে বিভিন্ন ধৰণৰ কাদা মাটি এইবোৰ এড হৈ থাকে, রিমেম্বার দ্যাট।
আৰু এই ডেল্টা ৰিজনৰ আপলেণ্ড এৰিয়া, ডেল্টাত কি হয় বহুত টাইমত এনেকে জমি 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 বহুত কেইটা আপলেণ্ড এৰিয়া হৈ যায়, এইবিলাকক আমি চাৰ্জ বুলি কওঁ, এণ্ড দ্য মাৰ্চি এৰিয়াছ আৰ কল্ড দ্য বিলছ, এণ্ড দিছ এৰিয়া ইজ গুড ফৰ কাল্টিভেশ্যন অলছ', ৰিমেম্বাৰ দেট, যিহেতু কি ইয়াতো ডিপজিশ্যনটো হৈ আছে তো কাল্টিভেশ্যনৰ কাৰণেতো ভাল হ'বই। সো এইটো হৈছে আমাৰ প্লেন এৰিয়া। সো প্লেন এৰিয়াৰ লোকেশ্যনটো আমি পাই গলো, গোটেইখিনি পাই গৈছো। প্লেন এৰিয়ালৈ কিবা কনফিউজন আছে কোৱা? প্লেন এৰিয়ালৈ কিবা কনফিউজন আছে তোমালোকৰ কোৱা, নে একো কনফিউজন নাই? প্লেন এৰিয়ালৈ কিবা কনফিউজন আছে নেকি, নে একো কনফিউজন নাই কোৱা মোক, যদি ধুনীয়াকে বুজি পাইছা, যদি ধুনীয়াকে বুজি পাইছা। নাই স্যার, ওকে, থ্যাংক ইউ সো মাচ। নেক্সট, ইয়াৰ পিছত towards the south of the Ganga, towards the south of the northern plain, লোকেশনটো কি আছে? towards the south of northern plain, towards the south of northern plain, peninsular plateau is located, ঠিক আছে? মনত ৰাখিবা এটা কথা, বুজি পাইছা এইটো লোকেশনটো কত? যদি মই তোমালোকক যদি কোৱা হয় পেনিনসুলাৰ প্লেটুৰ লোকেশনটো কি, তোমালোকে ক'ব পাৰিবা নিশ্চয়কৈ, আশা ৰাখিছো। আচ্ছা, অলপ মুছি দিব লাগে ন, মুছি দিলে অলপ লেখাবোৰ জানজট নিচিনা নালাগে। মই একচুয়ালি কি হয়, আমি নোট 5ত কৰো, পাৱাৰ পইণ্টত কৰিলে এই লিখাবোৰ ভালকে ধুনীয়াকে নোলায়, নোট 5ত লিখাটো বহুত ধুনীয়াকে ওলায়, কিন্তু এইটো কি হয় কিছুমান পিপিটি কেতিয়াবা নোট 5ত সাপোর্ট নকৰে। ওকে, মনত ৰাখিবা আমাৰ এই ইন্ডিয়ান পেনিনসুলাৰ প্লেটো কোন পাৰ্টটো জানা? এই পাৰ্ট, ইৰেগুলাৰ ট্ৰায়াঙ্গুলাৰ শেপ, এইটো কিন্তু the original Indian landmass, the original Indian landmass কি আছে এইটো? এইটো হৈছে আমাৰ original Indian landmass, যিটো which is a part of Gondwana land, which one is a part of Gondwana land, which one is a part of this Gondwana land? মনত ৰাখিবা এই পাৰ্টটোৱে হৈছে আমাৰ পেনিনসুলাৰ প্লেটু, দাক্ষিণাত্যৰ মালভূমি। এতিয়া মালভূমি বুলি ক'লে আমি কি বুজো? পেনিনসুলাৰ, what do you understand when we are talking about peninsula? পেনিনসুলা বুলি ক'লে কি বুজি পোৱা কোৱাচোন? পেনিনসুলাৰ মানেটো কি? a land area which is covered three side by water, কি আছে? আৰেবিয়ান সি, কি আছে? বে অফ বেঙ্গল, কি আছে? ইন্ডিয়ান ওশেন। তিনিটা সাইড কি হৈছে? পানীৰে ঘেৰি ৰাখিছে, তিনিটা সাইড পানীৰে ঘেৰি ৰাখা আছে, হয় না নহয়? 3 পাৰ্ট কভাৰ্ড বাই, যদি আমি কবলৈ যদি যাওঁ ওয়াটাৰ বডি, ল্যান্ড মাছক, তেনেহলে এইটো হৈছে আমাৰ পেনিনসুলা বা মালভূমি বুলি আমি ক'ব পাৰো। কি আছে পেনিনসুলাৰ প্লেটুটো? এইটো কিন্তু মুভ হৈ আহিছিলে, আৰু এইটো ইমান ষ্টেবল ব্লক হয় যে ইয়াত কিন্তু আৰ্থকুৱেক নহয়, এইটো পাৰ্টত কিন্তু আৰ্থকুৱেক নহয়। কাৰণ আৰ্থকুৱেক কিয় হ'ব? এইটোৱে খুন্দা মাৰি থাকে, এই প্লেটটোৱে খুন্দা মাৰি থাকে, এইকাৰণে ইয়াত নহয়। আমাৰ নৰ্থ ইষ্টাৰ্ণ সাইড বা আমি যিবিলাক ট্ৰানজিশনাল জোনত ইন বিটুইন আছো, তেওঁলোকেহে আমি এনেকে কপি উঠো, এনেকে নৰি উঠো, হয় নে নহয়? বুজি পাইছে নে নাই কোৱাচোন এইখিনি পইণ্টছ? মোৰ মুখৰ কথাখিনি বুজি পাইছে নে নাই? মই বাৰে বাৰে এইটো সুধিয়ে লওঁ, মোৰ মুখৰ পইণ্টখিনি বুজি পাইছে নে নাই? সবে ৰিপ্লাই কৰা। বীৰেন, তন্ময়, সাধনা, নৱাংকুৰ, সুৰজ, সবে আহিবা ক্লাছত, ভাল লাগে ক্লাছবিলাক কৰি, হয়নে? শিকিব পাৰো নে? আমিতো শিকিবলৈ আহিছো ইয়াত, পৰীক্ষাবোৰ সন্মুখত আছে, পৰীক্ষাবোৰ ওচৰত আছে, পৰীক্ষাবোৰ ভালকে দিব লাগিব, পাছ কৰিব লাগিব। গোটেই জীৱনটো থৰি না পঢ়া শুনা কৰি থাকিম? গোটেই জীৱনটো কি পঢ়া শুনা কৰি থাকিম নেকি? ইয়েছ। নেক্সট, তেনেহলে ফিচাৰ্স কি কি আছে আমি যদি চাবলৈ যদি যাওঁ, ফিচার্স কি কি আছে? roughly triangular in shape, মানে irregular triangle with its base coinciding with the southern edge এনেকে of the great plain of North India. Apex of the triangular plateau is at Kanyakumari. Triangular plateau টু কি লাস্ট পয়েন্ট হৈছে তাৰ কন্যাকুমাৰী।
কভাৰ কৰে টোটাল এৰিয়া মনত ৰাখিবা এটা বস্তু ইয়াত অলপ কৈ দিছো ভাৰতবৰ্ষৰ টোটাল এৰিয়া আগেইন ভাৰতবৰ্ষৰ টোটাল এৰিয়া 3287263 স্কয়ার কিলোমিটার ভাৰতবৰ্ষৰ টোটাল এৰিয়া অলমোস্ট 33 লাখ স্কয়ার কিলোমিটার বুলি ক'ব পাৰো এই এৰিয়াটোক যদি কওঁ এই এৰিয়াটোৰ 50% মানে কিমান 16 লাখ স্কয়ার কিলোমিটার কাৰ লগত আছে অকলে পেনিনসুলাৰ প্লেটোৰ লগত আছে কাৰ লগত আছে জানা অকলে পেনিনসুলাৰ প্লেটোৰ লগত আছে এই কাৰণে the largest physiographic division যদি কোয়েশ্চনত যদি খুদে the largest physiographic division of India largest physiographic division of India কি আছে আমার পেনিনসুলার প্লেটো আছে লার্জেস্ট ফিজিওগ্রাফিক ডিভিজন অফ ইন্ডিয়া পেনিনসুলার প্লেটো আছে আমার এইটো সবাই বুঝি পাইছে নে নাই কোৱাচোন এবাৰ এইটো সবাই বুঝি পাইছে নে নাই সবাই কোৱাচোন এইটো সবাই বুঝি পাইছে নে নাই ওকে সো কি বুলি কৈছে ইট কভার্স এন টোটাল এরিয়া অফ অ্যাবাউট 16 লাখ স্কয়ার কিলোমিটার যিমান টোটাল আছে তার 50% the average height of the plateau average height এর কথা কৈছে হাইট মানে জিওগ্রাফির ভাষাত আমি কও as elevation বহুতে এলিভেশনৰ মিনিং টু বুজি নাপায় বুলি কাৰণে লিখি দিলু হাইট মানে হৈছে এলিভেশন এই প্লেটোটোৰ কিমান 600 ৰ পৰা 900 মিটাৰ above mean sea level and most of the peninsular river যিমানবোৰ আমাৰ কিন্তু এই যেটো প্লেটো না ইয়াৰ যেটো জেনারেল স্লোপ এই স্লোপটো কিন্তু এনেকুৱা মানে ওয়েস্ট টু ইস্টার্ন ডাইরেকশনত আছে এইফালে উচ্চতা বেশি এইফালে উচ্চতাটো কম যার কারণে যিমানবোৰ রিভার ইয়াত আছে অরিজিনটো যদি এইটো সাইডতে হয় ওচৰত হয় আরেবিয়ান সি কিন্তু ফ্লো হৈ যাব কত বে অফ বেঙ্গলত ফ্লো হৈ যাব কত বে অফ বেঙ্গলত ফ্লো হৈ কত যাব বে অফ বেঙ্গলত যাব ফ্লো হৈ বে অফ বেঙ্গলত গুছি যাব ঠিক আছে সো ইয়াত কি কৈছে যে মোস্ট অফ দা পেনিনসুলার রিভার ফ্লোস ওয়েস্ট টু ইস্ট কি বুলি কৈছে কত ফ্লো করে ওয়েস্ট টু ইস্ট ইন্ডিকেটিং ইটস জেনারেল স্লোপ নর্মদা তাপি আর দা এক্সেপশন নর্মদা আর তাপি কিয় এক্সেপশন কারণ এটো রিফট ভ্যালির মাঝেরে পার হই যায় which flow from east to west in a rift valley কথার অর্থটো কি দুটা মাউন্টেন রেঞ্জ আছে এনেকে তার মাঝে জি ফলে আর পানির তো নিজের কোনো রাস্তা নাই জি জুনটু ফলে ঢালান পায় এই ফলে দি গতি করিব হয় না নহয় The peninsular plateau is one of the oldest landform মই তো আগতে কৈ দিছো one of the oldest landform of the earth it is a highly stable block composed mostly Archean granites and schist যেটো এটা হইছে একটা rock system and it has been a stable একটা shield আছে which has gone through the little structural change মানে তার structural changes এর কথা কইছে ঠিক আছে Peninsular block has been a land area and has never been submerged beneath the sea except a few places. Peninsular plateau to এনেকুৱা এটা place যেটো place কেতিয়াও সমুদ্ৰৰ তলত হুমাই না যায় মানে এটো এনেকুৱা ঢালান আছে মানে প্লেসটো কেনেকুৱা জানা যদি মই যদি ইয়াত বুজাবলৈ যদি যাও ধৰিলো এনেকুৱা এটা প্লেস পেনিনসুলার প্লেটোটো এইটো পানীৰ ভিতৰত আছে ধৰিলো এইটো পানীৰ ভিতৰত আছে এইটো প্লেসটো এনেকে টিলাৰ নিচিনা মানে আৰু ভাৰতবৰ্ষ যেটো আছে এৰ ওপৰত আছে এই কাৰণে এটো কি আছে beneath the earth কেতিয়াও হুমাই না যায় বুজি পাইছে এইখিনি কাৰোবাৰ কিবা কনফিউজন কোৱা অলপ চাই লোৱা পয়েন্ট থাকিব পাৰে ইয়াত চাই লোৱা কোৱাচোন ইয়াত সবৰে ক্লিয়াৰ আছে অলপ পানী খাই আছো ৰবা এক সেকেন্ড
ওকে, একদম ক্লিয়াৰ আছে স্যাৰ, একদম কাৰো একো প্ৰব্লেম নাই। মোৰ বুজোৱাটো ঠিক আছে নে? দা ৱে অফ মাই টকিং, মই যেনেকে তোমালোকক বুজাও, যেনেকে কথা পাতো, ধুনীয়াকে বুজি পোৱা নে? নৱাংকুৰ, সুৰজ, সাধনা, জিমামণি, বীৰেন, তন্ময়, আজি বহুতে আহিছে, একদম বুজি পোৱা না মোৰ কথা কোৱাৰ ধৰণটো? কাৰণ তোমালোকে মোক কবা, তোমালোকে না কিছুমান, মই সকলোকে ৰিকুৱেষ্ট কৰিছো, তোমালোকে ইয়াতে কৈ দিবা যে স্যাৰ আপুনি না এনেকে কওক, বা স্যাৰ আপুনি এনেকে কলে আমাৰ সুবিধা হয়। ভাই ময়ো ধৰি না মই এনেকে আছে যে মই একদম ভগৱান হয়, মই চব ঠিক কৰো। ভাই তোমালোকৰ ফিডবেকৰ পৰাহে জানিম। কিন্তু বহুত আছে কি সেইটো গৈ কিনে ৰেটিংছত দিয়া। আৰে ৰেটিংছত দিলে মই কেনেকে গম পাম? মোক ইয়াত কৈ দিয়া। একদম একদম তন্ময়, যিটো প্ৰব্লেম হ'ব মোক কব, মই বেলেগ লেংগুৱেজতো কৈ দিম। নেক্সট, নাও এই যেটো আমি প্লেটো চালো ন, এই যেটো আমি প্লেটো আমি চাইছো, এই পেনিনসুলাৰ প্লেটোৰ কেইটামান মাইনৰ প্লেটো আছে। তোমালোকৰ যেটো পৰীক্ষা, তাৰ বাবে অকল মাইনৰ প্লেটোৰ নাম মোৰ মনত ৰাখিলে হ'ল। কি কি আছে মাইনৰ প্লেটোজ আমাৰ, যদি আমি চাবলৈ যদি যাওঁ, যেনেকে এইটো আছে আমাৰ কি মালোৱা প্লেটো, বুন্দেলখণ্ড প্লেটো, ছোটা নাগপুৰ প্লেটো, আমাৰ শিলং মেঘালয়া প্লেটো, কাৰ্বি প্লেটো আছে ইয়াত, কাৰ্বি প্লেটো, ছোটা নাগপুৰ প্লেটো, এইটো এইটো বাগেলখান প্লেটো আছিলে। সব গুৰুত্বপূৰ্ণ, বহুত বেছি ইম্পৰ্টেন্ট। এইটো হৈছে আমাৰ ডেকান প্লেটো, এইটো হৈছে দণ্ডকৰ্ণিয়া প্লেটো, এই পাৰ্টটো হৈছে আমাৰ কি তেলেংগানা প্লেটো, এই পাৰ্টটো কি আছে আমাৰ, দ্যাট ইজ কৰ্ণাটকা প্লেটো, কৰ্ণাটকা প্লেটো। সো এইবোৰ হৈছে আমাৰ মাইনৰ প্লেটোজ। মাইনৰ প্লেটোজ তোমালোকৰ পইণ্ট অফ ভিউৰ কাৰণে মই দি ৰাখিছো। জাষ্ট তোমালোকে নামবোৰ মনত ৰাখিবা। ডেকান প্লেটো ভেৰি ভেৰি ইম্পৰ্টেন্ট, ডেকান প্লেটো বহুত বেছি ইম্পৰ্টেন্ট। কিয় ডেকান প্লেটো ইম্পৰ্টেন্ট কোৱাচোন? ডেকান প্লেটো কিয় ইম্পৰ্টেন্ট আমাৰ সকলোৰে বাবে? ডেকান প্লেটো, why ডেকান প্লেটো ইজ ইম্পৰ্টেন্ট? ডেকান প্লেটো কিয় ইম্পৰ্টেন্ট হয়? ডেকান প্লেটোটো কিয় ইম্পৰ্টেন্ট? কাৰণ ডেকান প্লেটো হৈছে, যদি আমি কওঁ, ইয়াত ব্লেক সয়েল আমি পোৱা যায়, ব্লেক এণ্ড ৰেগুড সয়েল বুলিও কোৱা হয় ইয়াক। বহুত টাইমত এক্সামত কুৱেশ্যন আহে, ব্লেক এণ্ড ৰেগুড সয়েল, which is also good for, which is good for cotton cultivation, which is good for cotton cultivation, আমাৰ এই ব্লেক সয়েল। আৰু যাৰ বাবে মহাৰাষ্ট্ৰ, গুজৰাট ৰিজন কি আছে আমাৰ ইয়াত, আমি কটন টেক্সটাইল মিল, কটন টেক্সটাইল মিল ইয়াত সবতকে বেছি আমি দেখা পাওঁ, হাইয়েষ্ট প্ৰডাকশ্যন কৰে কটন টেক্সটাইল তেওঁলোকে, কাৰণ ইয়াত এভেইলেবল আছে, কটনটো এভেইলেবল পাই আছে তেওঁলোক। নেক্সট কি আহে আমাৰ, দ্যাট ইজ দ্য ইণ্ডিয়ান ডেজাৰ্ট। ইণ্ডিয়ান ডেজাৰ্ট বুলি ক'লে থৰ ডেজাৰ্টৰ কথা আমি ক'ব লাগিব। কি ক'ব লাগিব? একচুৱেলি ক'ব লাগে দ্য গ্ৰেট ইণ্ডিয়ান ডেজাৰ্ট বা থৰ ডেজাৰ্ট। মোক আগত কোৱাচোন, আগৰখিনি বুজি পালানে নাই ধুনীয়াকে? পেনিনসুলাৰ প্লেটোটো ধুনীয়াকে বুজি পালানে নাই? মোক আগত সেইটো কমেন্ট কৰি কোৱা চবে। আগৰখিনি চবৰে ক্লিয়াৰ হৈছে? আগৰখিনি চবৰে ক্লিয়াৰ টু? থেংক ইউ সো মাচ। ইণ্ডিয়ান ডেজাৰ্ট বা থৰ ডেজাৰ্ট বুলি যেতিয়া আমি কওঁ, ইণ্ডিয়ান ডেজাৰ্ট বা থৰ ডেজাৰ্টৰ কথা যেতিয়া আমি কওঁ, মনত ৰাখিবা এইটো হৈছে আমাৰ, যদি আমি ক'বলৈ যদি যাওঁ, ৱৰ্ল্ডৰ 18th লাৰ্জেষ্ট ডেজাৰ্ট এণ্ড ৱৰ্ল্ডৰ 9th লাৰ্জেষ্ট hot subtropical desert, subtropical desert, আমাৰ থাৰ্ড ডেজাৰ্টটো কি? 18th লাৰ্জেষ্ট ডেজাৰ্ট এণ্ড ৱৰ্ল্ডৰ 9th লাৰ্জেষ্ট হট সাবট্ৰপিকেল ডেজাৰ্ট। মনত ৰাখিবা, যাৰ টোটাল এৰিয়া কিমান, যাৰ টোটাল এৰিয়া কিমান আছে আমাৰ
total area আছে যাৰ 238,254 square kilometer. That means 2,38,000 2,38,254 square kilometer. ইয়াৰ total area Indian desertor. Location to কি কেনেকে desert হল এটো মই কম. Location to কি আছে আমাৰ desertor? Location যদি আমি কওঁ to the northwest of the Aravalli Hills, covers western Rajasthan. To the northwest of Aravalli Hills. এতিয়া কি জানা না, suppose say example এটো হৈছে ৰাজস্থানৰ map. বহুতে ভাবে ৰাজস্থান যিসকলে যোৱা নাই যে ৰাজস্থান বুলি ক'লে ডেজাৰ্ট. নো, ৰাজস্থান বুলি ক'লে গোটেইটো ডেজাৰ্ট নহয়. ৰাজস্থানৰ এটা আছে ইষ্টাৰ্ণ ৰাজস্থান, and another one is the western Rajasthan. Western Rajasthan to is a desert part. Eastern Rajasthan not. Eastern Rajasthan to nohoy. Western Rajasthan to is a desert, but Eastern Rajasthan to kintu desert nohoy. Buji paisa? So it covers Western Rajasthan and extend to the adjacent part of Pakistan. Desert buli kole okol India nai. Eta part tar Pakistan to ase. Tar eta part Pakistan to ase. Remember that. Now, ইয়াৰ জিওলজিক্যাল হিস্ট্রি কি আছে, কেনেকে ফর্মেশন কৰিলে একচুয়ালি কোৱা হয়, এটো তোমালোকে মনত ৰাখিবা যে থাৰ্ড ডেজাৰ্টত তাত কিন্তু এটা বহুত ডাঙৰ জলাশয় আছিল, এটা সময়ত ওয়াটার বডি আছিল, এটো তা বহুত ডাঙৰ জলাশয় আছিল, বাট ডিউ টু দা আৰাৱলী ৰেঞ্জ, ভিন্দিয়ান সতপুৰা ৰেঞ্জ, তেনেকুৱা মাউন্ট আৰু স্পেশালি দা ওয়েস্টাৰ্লিস, এইবিলাকৰ কাৰণে তাত বৰষুণটো কেতিয়াও ৰিচে কৰিব পৰা নাই, আৰু যেতিয়া বৰষুণ হোৱা নাই তাত থকা পানীটো উকাই গৈছে, গছ গছনিবোৰ ঢুকাল, আমাৰ পাথৰবোৰ সব ভাঙি গ'ল, এটো এদিন দুদিনত হোৱা নাই, বছৰৰ পিছত বছৰ এই এৰিয়াটো একদমবাৰে ডেড ল্যান্ড হৈ গ'ল. ডেড ল্যান্ড মিন্স মৰুস্থলী, যিটো ল্যান্ডত পানী একেবাৰে গ্ৰাউণ্ড লেভেলৰ পৰা শুকাই গৈছে, গ্ৰাউণ্ড ৱাটাৰটো থাকে পানীত, এইটোও শুকাই যায়. Most of the arid and desert plain was under the sea from Parmo-Carboniferous period. যদি আমি কবলে যদি যাও, Parmo-Carboniferous period, and later it was uplifted during the Pleistocene age. মনত রাখিবা, this can be corroborated by the evidence available at Wood Fossils Park at Akal and Marine Deposit. Around Brahmasar near Jaisalmer. The approximate age of the wood fossils মানে কি, তাত এইটো আমি কেনেকে কওঁ যে তাত জলাশয় আছিলে, এই ডেজাৰ্টত যিবোৰ লেক পোৱা যায়, আমাৰ ভাৰতবৰ্ষৰ সবতকে ডাঙৰ ইনল্যান্ড কোস্টলাইন ইনল্যান্ড সল্ট ওয়াটার লেক কত আছে কোৱাচোন? ইনল্যান্ড সল্ট ওয়াটার লেক কোনটো হয় আৰু কত আছে কোৱা? অলপ এমসিকিউ সুধি দিছো তোমালোকক. ইনল্যান্ড সল্ট ওয়াটার লেক কোৱাচোন, কত আছে? ৰাজস্থানত আছে, মনত ৰাখিবা, ৰাজস্থানত আছে, আৰু ৰাজস্থানত আছে, ঠিক আছে, লেক সাম্বাৰ, ৰাজস্থানৰ লেক সাম্বাৰ, বা তাত কিছুমান এই জীৱ জন্তুৰ অৱশিষ্টবোৰ পোৱা যায়, ফসিলস, যিবোৰ সামুদ্ৰিক প্ৰাণীৰ, তাৰ পৰা আমি এটো ক'ব পাৰো. And also the presence of dry beds of rivers Saraswati indicates that the region was once fertile. কোৱা হয় যে এইটো ৰিজন এটা সময়ত বহুত বেছি পলসুৱা আৰু হাৰযুক্ত আছিল. জিওলজিক্যালি the desert area is a part of the peninsular plateau region, but যেহেতুকে পেনিনসুলাৰ পাৰ্টৰ এটা অংশ হলেও আমি ইয়াক পেনিনসুলাৰ লগত কাউন্ট নকৰো, কাৰণ এইটো হৈছে ডেডল্যান্ড অর এগ্ৰেডেশনাল প্লেন. এইখিনি ক্লিয়াৰ আছে নে কিবা কনফিউজন আছে কোৱা? সবে আবার চাই লোৱা, সবে এইখিনি ক্লিয়াৰ আছে নে কিবা কনফিউজন আছে?
কোৱাচোন কোৱা, ক্লিয়াৰ আছে ন? থেংক ইউ সো মাচ। নেক্সট, the desert proper মানে আমি ডেজাৰ্টক প্ৰপাৰ বুলি মৰুস্থলী বুলি কওঁ, ডেডল্যান্ড বুলি কওঁ। as this region has an arid climate with the low vegetation, arid climate বুলি কিয় কৈছো, তাত বৰষুণ নহয়। in general the eastern part of the মৰুস্থলী is rocky while the western part is covered by shifting sand dunes। shifting sand dunes মানে এই হাৱাত বালিবোৰ উৰি থাকে ন, বালিৰ ঝড় বুলি কয়, ডেজাৰ্টত হয় বালিৰ ঝড়। আমি তাত কি পাও, এটা পাও আমি বাগৰ। বাগৰ কি? বাগৰ ৰিফাৰ্স টু দ্য সেমি ডেজাৰ্ট এৰিয়া, যত মানে কি বাগৰ মানে হৈছে তাত পুৰোপুৰি এইটো ডেজাৰ্ট নহয় বাট সেমি ডেজাৰ্ট এৰিয়া। এইটো ক'ত আছে? which is west of the আৰাৱলী। বাগৰ has a, বাগৰত কি আছে? এটা থিন লেয়াৰ থাকে চেণ্ডৰ, এটা হালকা পৰত থাকে, and it is drained by Luni in the south। লুনি ৰিভাৰ তাত পোৱা যায়। লুনি হৈছে ইনলেণ্ড ড্ৰেনেজ, ৰান অফ কাছত গৈ হেৰাই যায়। whereas the northern section has a number of salt lakes। যেনেকে the Rajasthan Bagar region has a number of short seasonal stream। এনেকুৱা নহয় যে তাত একেবাৰে নদী নাই, short seasonal stream আছে, বৰষুণৰ সময়ত বেলেগ বেলেগ প্লেছৰ পৰা পানী অলপ অলপকে আহে। and this stream support, আৰু এই streams বোৰে support কৰে agriculture in some fertile patch, যিবিলাকক ৰাজস্থানত তাত হিটু ল্যাঙ্গুৱেজত ৰহি বুলি কোৱা হয়। মানে একেবাৰে যে এগ্ৰিকালচাৰ নহয় তেনেকুৱাটো নহয়, এগ্ৰিকালচাৰ অলপ হলেও হয়, এই ষ্ট্ৰীম বিলাকৰ, এই পানী বিলাকৰ পৰা হয়। even the most important river Luni, এটো হৈছে এটা seasonal stream, and Luni originate হয় at Pushkar Valley of Aravalli range, আৰু এটো হেৰুৱাই যায় at Rann of Kutchত। লুনি ৰিভাৰৰ যিটো নৰ্দাৰ্ণ ৰিজন তাক কোৱা হয় কি? as a thali or sandy plain বুলি। there are some stream which disappear after flowing for some distance and present a typical case of inland drainage। so এইটো ইমান এটা নালাগে। ইয়াত কি কৈছে? এই ডেজাৰ্টৰ কিছুমান টাইপস অফ ডুনছ থাকে। ইট ইজ ল্যান্ড আনডাল্টিং টপোগ্ৰাফি বুলি যাক কোৱা হয়। তাত কি কি থাকে? যেনেকে ইয়াৰ টাইপস অফ ডুনছ, যেনেকে ব্ৰাচেন্স থাকে, মানে এইটো হাৱাৰ গতিত বালিৰ যিটো পাহাৰৰ ডাইৰেকশন, ট্ৰান্সভাৰ ডুনছ, লংগিটিউডিশনাল ডুনছ, এইবিলাকৰ ইন ডিটেইলছ তোমালোকক দি ৰাখিছো, বাট ইমান এটা নালাগে। মনত ৰাখিবা ডেজাৰ্টৰ স্যান্ড ডুনছৰ বিভিন্ন টাইপস, ব্ৰাচেন, ট্ৰান্সভাৰ ডুনছ, লংগিটিউডিশনাল ডুনছ। ঠিক আছে? তোমালোকে আমি আজি ইমান দূৰলৈকে কৰিম। তোমালোকে এতিয়া মোক কোৱা, ইয়াত ইমান দূৰলৈকে তোমালোকৰ ক'ত বুজি পোৱা নাই বা কিবা প্ৰব্লেম আছে নে তোমালোকে ধুনীয়াকে বুজিও পাইছা? কোৱা। মই তোমালোকৰ ইয়াত এটা পোল কৰিছো, কোৱা। মই তোমালোকৰ এটা পোল এটা কৰিছো, কেনেকুৱা লাগিছে, বুজি কেনেকুৱা লাগিছে? ভাল লাগিছে, বেয়া লাগিছে? ৰেটিংছ দিব লাগিব। আগত এইটো পোলটো কৰা, তাৰপিছত মই যেতিয়া এণ্ড কৰিম তোমালোকে তিনিটা ৰেটিংছ পাবা। এটা হৈছে কন্টেন্ট, এটা হৈছে ইনষ্ট্ৰাক্টৰ, আৰু এটা হৈছে এপ, যিটো মানে আমাৰ যিটো এতিয়া আমি যিটো যেনেকে ক্লাছেছ বিলাক লওঁ, তাৰ ৰেটিংছটো তোমালোকে দিব লাগিব। তাত 5 ষ্টাৰ ৰেটিং দিবা বুলি মই আশা কৰিছো। কেনেকুৱা লাগি আছে চবৰে কোৱা? 100% বুলি কৈছে স্যাৰ, চবৰে ভাল লাগিছে। 100% বুলি কৈছে, চবৰে ভাল লাগিছে। থেংক ইউ সো মাচ। সো 5 ষ্টাৰ ৰেটিং দিবাটো সবে 5 ষ্টাৰ দিব লাগিব, কিন্তু মই চেক কৰিম দেই। সবে 5 ষ্টাৰ দিব লাগিব। সো থেংক ইউ সো মাচ। আৰু খালি জাস্ট দুটা, আমাৰ আজি তিনিটা হল, যোৱাকালি দুটা হৈছে। থাকিল আমাৰ কেইটা? অকল থাকিল আমাৰ এটা। থাকিল কি থাকিল আমাৰ? নেক্সট আমাৰ থাকিল অকল আইল্যান্ড গ্ৰুপ। সরি, আমার দুটা থাকিল, কোস্টলাইন আৰু আইল্যান্ড গ্ৰুপ। আজি আমার তিনিটা হৈছে, কালি এটা হৈছে, চাৰিটা, দুটা থাকিল, দুটা আমার অহাকালি হৈ যাব। সো থ্যাংক ইউ সো মাচ এভরিওয়ান এন্ড অল দ্য ভেরি বেস্ট। ভালকে পড়া, যিবোৰ পঢ়াই আছো বহুত গুৰুত্বপূৰ্ণ। এমসিকিউ যে প্ৰেক্টিস কৰিবা না, নিজেও প্ৰেক্টিস কৰিবা এমসিকিউ। চাবা এইবোৰ কোৱেশ্চন এইবিলাকৰ মাজৰ পৰা আহিছে। সো ফিডবেকটো সবে শেয়াৰ কৰিবা। পিডিএফটো মই শেয়াৰ কৰি আছো অলপ পিছতে। থ্যাংক ইউ সো মাচ এভরিওয়ান।